এটাৰ পিছত আন এটা নিটোত্তীৰ্ণৰ খবৰে গৌৰৱান্বিত কৰিছে বৃহত্তৰ সোণতলীৰ চৰাঞ্চল। চৰাঞ্চলৰ মিয়াৰ সন্তানো যে মেধাৱী তাৰে প্ৰমাণ দিলে ৰহুল আমিন নামৰ যুৱকজনে। অতি ভিতৰুৱা গড় দৰিদ্ৰ পৰিয়াল তথা ৰাজমিস্ত্ৰীৰ সন্তানে নিটত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত MBBS পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ লাভ কৰে। ৰহুল আমিন নামৰ যুৱকজনৰ এনে সাফল্যত পৰিয়ালৰ লগতে গাঁওবাসীৰ মাজত সৃষ্টি হৈছে উখল মাখল পৰিৱেশ। দৰিদ্ৰতাক নেওচি পিতৃৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হোৱা ৰহুলক গাঁওবাসীয়ে জনালে বিপুল সম্বৰ্ধনা। সেই উপলক্ষে মজিবুৰ ৰহমান একাডেমীত অনুষ্টুপীয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰে সম্বৰ্ধনা অনুষ্ঠানৰ। একাডেমীখনৰ পৰিচালন সঞ্চালক নুৰুল ইছলামৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত ৰহুল আমিনৰ লগতে তেওঁৰ পিতৃ মাতৃকো ফুলাম গামোচাৰে বিদ্যালয় কৰ্তৃপক্ষই জনালে সম্বৰ্ধনা। বদলা পথৰ গাঁৱৰ ৰাজনীতি চবৰ আলী আৰু গৃহিণী ৰমেশা খাতুনৰ সুযোগ্য সন্তান ৰহুল আমিনক ভাল চিকিৎসক হোৱাৰ আশীৰ্বাদ গাঁওবাসীৰ। সৰ্বমুঠ কিমান নম্বৰ পাইছিলে বা তোমাৰ অনুভৱ কি এই ক্ষেত্ৰত তুমি কোৱা? মোৰ নাম ৰহুল আমিন, মোৰ দেউতাকৰ নাম চবৰ আলী, গাঁও বদলাপথাৰ, পোষ্ট অফিচ বদলাবজাৰ, থানা নগৰগুৰা, ডিষ্ট্ৰিক্ট কামৰূপ, আছাম, পিন 781127। মই এইবছৰ NEET 2024ত সৰ্বমুঠ 563 নম্বৰ পাই এতিয়া মই শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত মানে নামভৰ্তি হোৱাৰ কাৰণে সক্ষম হৈছোঁ। বৰ্তমান কি তোমাৰ অনুভৱ কি, যিহেতু তুমি দৰিদ্ৰ ঘৰৰ এগৰাকী ছাত্ৰ, তুমি তোমাৰ অনুভৱ কি এতিয়া কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে। মোৰ এই NEETৰ এইটো সফলতাৰ ক্ষেত্ৰত মোৰ পৰিয়ালৰ তথা মোৰ দাদা বাইদেউ আৰু মোৰ বন্ধুবৰ্গসকলে মোক বহুত, লগতে শিক্ষাগুৰুসকলেও মোক বহুত হেল্প কৰিছে। এই ক্ষেত্ৰত সিহঁতৰ সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ দেউতা এজন কৃষক, বহুত দিন হাজিৰা কৰিও মোক ফিজ দিছে। মই যেতিয়া টকাৰ কাৰণে খুজিছোঁ, তাৰমানে বহুত কষ্ট কৰি আৰু টকা দিব লগা হৈছে। বছৰত পাছ করতে সেখানে আমি বহুত আনন্দিত হয়েছি। মনের আশা আমার তোলা হয়েছে। আমি বহুত কষ্ট করি, আমিও আমার ল'ৰাবিলাকেও বা তার মায়েও বহুত কষ্ট করছে, বহুত পয়সা পাতি আর জোগাড় করে দিচ্ছে আর কি। আপনার জীবিকা কি? আপোনাৰ কি কৰি আচলতে আমি আগতে রাজমিস্ত্রি কাম করছি, পিছত কৃষি কাম কৰি আছো, খেতি কাম কৰি আছো। এখন সম্বৰ্ধনা অনুষ্ঠান যে আয়োজন কৰিছিলোঁ, আমাৰ অঞ্চলৰে গৌৰৱ ৰহুল আমিন। তেওঁৰ দেউতাক দিন হাজিৰা কৰা এজন ৰাজমিস্ত্ৰী। তেওঁ মানে ইমান কষ্ট কৰি আমাৰ সমাজৰ ভিতৰত বহুত কষ্ট কৰি ল'ৰাটোক কষ্ট কৰি পঢ়াইছিল আৰু তেওঁ প্ৰাইভেট বিদ্যালয়ত পঢ়োৱাৰ সক্ষম হোৱা নাছিল। তেওঁ অসম চৰকাৰৰ সৰ্বশিক্ষা মিছনৰ অধীনত তেওঁ পঢ়াইছিল আৰু তেওঁ চৰকাৰীভাৱে এনেকৈ আগবাঢ়ি গৈ বহুত কষ্টৰ ফলত আজি আমি এনেকুৱা এটা আনন্দৰ সন্মুখীন হ'ব লগা হৈছোঁ। আমাৰ অঞ্চলবাসী ৰাইজ আনন্দিত হৈ আজি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমার সপোন আছে। আজি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? আজিকালি আমার আজি 3 দিন হল আমার বহুত ভাল লাগিছে, মনত বহুত ফুৰ্তি। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।